নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য শেহতীয়াকৈ আমেৰিকাই লক্ষ্য কৰিছে ইৰাণক আৰু তাৰ প্ৰত্যুত্তৰ দিলে ইৰাণে কিন্তু বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইজৰাইলক কটাক্ষ কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে যুদ্ধ আমি আৰম্ভ কৰা নাই এই যুদ্ধ আৰম্ভ কৰিছিলে আমেৰিকা আৰু ইজৰাইলে গতিকে ইয়াৰ কিন্তু ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত উল্লেখ কৰিছে ইৰাণ কোনো আক্ৰমণকাৰী দেশ নহয় আমেৰিকা ইজৰাইলে আক্ৰমণ কৰাৰ কাৰণেহে প্ৰত্যুত্তৰ দিয়া হৈছে আৰু এনেকৈ পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য শেহতীয়াকৈ ডাঙৰ বা ভয়ংকৰ আক্ৰমণ কৰিছিল ইৰাণে আমেৰিকাৰ কেইবাটাও ঘাটিত লক্ষ্য কৰিছিল আৰু তাৰ পিছতেই আমেৰিকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইমত ৱাৰ ব্ৰেকিং মধ্যপ্ৰাচ্যত আমেৰিকা ইৰাণৰ উত্তেজনা চৰম পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত গৰজি উঠিছে ইৰাণ আমেৰিকা আৰু ইজৰাইলক লৈ গৰজি উঠিছে ইৰাণ যুদ্ধ আমি নহয় আমেৰিকা ইজৰাইলেহে আৰম্ভ কৰিছে ইৰাণে যুদ্ধ আৰম্ভ কৰা নাই আমেৰিকা ইজৰাইলেহে যুদ্ধ আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ সামৰিক সংঘাতৰ মন্তব্যও খাৰিজ কৰিছে ইৰাণে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা সামৰিক সংঘাতৰ যি মন্তব্য আগবঢ়োৱা হৈছিল সেই মন্তব্য খাৰিজ কৰিছে ইৰাণ কোনো আক্ৰমণকাৰী দেশ নহয় ইৰাণ কোনো আক্ৰমণকাৰী দেশ নহয় ইৰাণে শান্তি বিচাৰে 28 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা ইজৰাইলৰ নিৰন্তৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াও দিছে ইৰাণে আমেৰিকান ঘাটিত ইৰাণৰ আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইনমতে বৈধ এই কথা উল্লেখ কৰিছে ইৰাণে ৰাষ্ট্ৰসংঘক বিশেষ দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগৰ অনুৰোধ ৰাষ্ট্ৰসংঘক কেইখনমান দেশৰ ওপৰত হেঁচা প্ৰয়োগৰ বাবে অনুৰোধ জনোৱা হৈছে ইৰাণৰ বিৰুদ্ধে আমেৰিকাক লঞ্চ পেড নিদিবলৈ দেশসমূহলৈও আহ্বান জনোৱা হৈছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ এণ্টনিও গুটেৰেছৰ তীব্ৰ উদ্বেগ লঞ্চ পেড দিবলৈ বা নিদিবলৈ অনুৰোধ জনোৱা হৈছে একযোগে হৰমুজ প্ৰণালীৰ সকলো আক্ৰমণ বন্ধৰ আহ্বান কৰা হৈছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়াত এই মন্তব্য কৰিছে যুদ্ধই বৃহৎ ৰূপ ল'লে বিশ্ব অৰ্থনীতিলৈ ভয়াৱহ বিপদ আহিব পাৰে বুলিও উল্লেখ কৰা হৈছে ইৰাণৰ ফালৰ পৰা আমেৰিকা আৰু ইৰাণৰ কূটনৈতিক মেজলৈ অহাৰ আহ্বান জনোৱা হৈছে আৰু এনেকৈ ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ নতুন সামৰিক অভিযান উল্লেখ কৰা হৈছে আমেৰিকাই কেইবাটাও ঘাটিত আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে প্ৰত্যুত্তৰ দিয়া হয় ইৰাণৰ আক্ৰমণকাৰী সামৰিক ক্ষমতা ধ্বংসৰ লক্ষ্য চেণ্টকমৰ বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মধ্যপ্ৰাচ্যৰ পৰা কেইবাটাও নতুন খবৰ আহিছে শেহতীয়াকৈ 120টা ৰকেটেৰে আক্ৰমণ কৰিছিল ইৰাণত আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে কালিৰ দিনটোত কেইবাটাও ঘাটিত লক্ষ্য কৰে ইৰাণে আমেৰিকান ঘাটিত লক্ষ্য কৰা হয় আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা ইজৰাইলক কটাক্ষ কৰিছে ইৰাণে পোনপটীয়াকৈ কৈছে যুদ্ধ আমি আৰম্ভ কৰা নাই ৰাষ্ট্ৰসংঘত আমেৰিকা ইজৰাইলক কটাক্ষ কৰিছে ইৰাণে আৰু তাৰ পিছতেই এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধ আমি আৰম্ভ কৰা নাই ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা ইজৰাইলক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘত গৰজি উঠিছে ইৰাণ স্পষ্টকৈ জনাই দিছে যে ইৰাণে কোনো যুদ্ধ আৰম্ভ কৰা নাই বৰঞ্চ আমেৰিকা আৰু ইজৰাইলৰ আগ্ৰাসনৰহে উপযুক্ত প্ৰত্যুত্তৰ দিছে আমেৰিকান ঘাটিত আক্ৰমণ আমাৰ আত্মৰক্ষা বুলি উল্লেখ কৰা হৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাই ৰাষ্ট্ৰসংঘৰ সামৰিক সংঘাতৰ মন্তব্য খাৰিজ কৰিছে তেওঁ কৈছে যে ইৰাণ কোনো আক্ৰমণকাৰী দেশ নহয় যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে বিনা কাৰণত ইৰাণৰ ওপৰত যি আক্ৰমণ চলাই আহিছে এয়া তাৰে প্ৰতিক্ৰিয়া দক্ষিণ প্ৰাচ্য উপসাগৰত থকা আমেৰিকান সামৰিক ঘাটিসমূহৰ ওপৰত ইৰাণে কৰা আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সম্পূৰ্ণ বৈধ আৰু ই কেৱল আত্মৰক্ষাৰ বাবেহে কৰা হৈছে ইৰাণে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাইছে যাতে তেওঁলোকে সংশ্লিষ্ট দেশসমূহক হেঁচা প্ৰয়োগ কৰে যাতে কোনো দেশে আমেৰিকাক ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ নিজৰ ভূমি বা লঞ্চ পেড ব্যৱহাৰ কৰিবলৈ নিদিয়ে ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিও গুটেৰেছৰ গভীৰ উদ্বেগ আনহাতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান
এণ্টনিঅ গুটেৰেছে মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতিক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়া এক্স যোগে শ্বেয়াৰ কৰিছে এটা পোষ্ট য'ত উল্লেখ কৰিছে যে হৰমুজ প্ৰণালীত জাহাজৰ ওপৰত ইৰাণী আক্ৰমণ ইৰাণৰ ওপৰত আমেৰিকান আক্ৰমণ আৰু প্ৰতিবেশী দেশসমূহত হোৱা সকলো আক্ৰমণ বন্ধ হ'ব লাগে যদি এই যুদ্ধই বৃহৎ ৰূপ লয় তেন্তে বিশ্ব অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিলৈ ভয়াৱহ বিপদ নামি আহিব পাৰে ৱাশ্বিংটন আৰু তেহৰান দুয়োপক্ষকে কূটনীতিৰ জৰিয়তে আলোচনা কৰিবলৈও আহ্বান জনাইছে আৰু এয়া হৈছে মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি এনেকৈ উত্তপ্ত হৈ পৰিছে কিয়নো কালিৰ দিনটোত আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইৰাণে আৰু তাৰ পিছতেই মুস্তফা খামেনিয়ে উল্লেখ কৰিছিলে যে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু মুস্তফা খামেনিয়ে মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰত্যুত্তৰ দিয়া হয় যাৰ ফলত আমেৰিকাৰ বৃহৎ ক্ষতি হোৱা দেখিবলৈ পোৱা যায়